ব্রেকিং নিউজ ধরছে এই মুহূর্তত 24 ঘণ্টা নহওঁতে আৰক্ষীৰ একশন অভয়পুৰীত হিন্দু যুৱতীক ভয়ংকৰভাৱে আক্ৰমণ কৰা মিয়া যুৱকক কৰাত্ত কৰিছে আৰক্ষীয়ে 24 ঘণ্টা নহওঁতে আৰক্ষীৰ জালত পৰিছে অভয়পুৰী কাণ্ডৰ মূল মাষ্টাৰমাইণ্ড হৈছে জনাইছে বিগ ব্ৰেকিং মুহূৰ্ত জনাইছে হিন্দু যুৱতীক নিৰ্যাতন কৰা অভয়পুৰীৰ মিয়া যুৱক আৰক্ষীৰ জালত পৰিছে আৰু আৰক্ষীয়ে বৰ্তমান লৈ গৈছে আটক কৰি মিয়া যুৱকক অভিষা জনাইছে মুহূৰ্তত অভয়পুৰী কাণ্ডৰ মূল মাষ্টাৰমাইণ্ড 24 ঘণ্টা নহওঁতে আৰক্ষীৰ জালত পৰিছে অভয়পুৰী কাণ্ডৰ অভিযুক্ত ৰফিকুল ইছলাম নামৰ মিয়া যুৱক 24 ঘণ্টা নহওঁতে আৰক্ষীৰ একশন বৰঘোলা আৰক্ষী আটক কৰিছে হালধিবাৰী কাণ্ডৰ অভিযুক্ত ৰফিকুল ইছলামক হিন্দু যুৱতীক আক্ৰমণ কৰিছিল মিয়া যুৱক ৰফিকুল ইছলামে মাতৃৰ সৈতে নদীত কাপোৰ ধুবলৈ গৈছিল যুৱতীগৰাকী আৰু সেই সময়তে ৰফিকুল ইছলামে প্ৰথমে যুৱতীগৰাকীক আক্ৰমণ কৰিছিলে আক্ৰমণ কৰাৰ পিছতেই যুৱতীগৰাকীৰ মাতৃকো আক্ৰমণ কৰিছিলে জীয়ৰীক ৰক্ষা কৰিবলৈ যোৱা মাতৃকো আক্ৰমণৰ অভিযোগ ৰফিকুল ইছলাম নামৰ মিয়া যুৱকগৰাকীৰ বিৰুদ্ধে আই নদীৰ পাৰত মাকৰ সৈতে কাপোৰ ধুবলৈ গৈছিল যুৱতীগৰাকী আৰু সেই সময়তে ৰফিকুল ইছলামে আক্ৰমণ কৰে যুৱতীগৰাকীক আৰু ঘটনা সংঘটিত কৰি পলায়ন কৰিছিল ৰফিকুল ইছলাম আৰু 24 ঘণ্টা নহওঁতে দুখীক আটক কৰাৰ সময়সীমা বান্ধি দিছিল বজৰং দলৰ 24 ঘণ্টা নহওঁতে আৰক্ষীয়ে কৰাত্ত কৰিছে ৰফিকুল ইছলামক 24 ঘণ্টা নহওঁতে আৰক্ষীৰ জালত পৰিছে অভয়পুৰী কাণ্ডৰ অভিযুক্ত ৰফিকুল ইছলাম এগৰাকী হিন্দু যুৱতীক আক্ৰমণ কৰিছিল ভয়ংকৰ ঘটনা সংঘটিত কৰিছিল হিন্দু যুৱতীৰ সৈতে আৰু হিন্দু যুৱতীৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত কৰাৰ পাছতেই জীয়ৰীক ৰক্ষা কৰিবলৈ যোৱা মাতৃকো ভয়ংকৰভাৱে আক্ৰমণ কৰিছিল এগৰাকী ৰফিকুল ইছলামে আৰু অৱশেষত অভয়পুৰীত আৰক্ষীয়ে কৰাত্ত কৰিছে এগৰাকী ৰফিকুল ইছলাম নামৰ মিয়া যুৱকক আমি দৃশ্যাংশ দেখুৱাইছো এগৰাকী 24 ঘণ্টা নহওঁতে বৰঘোলা আৰক্ষীয়ে কৰাত্ত কৰিছে ৰফিকুল ইছলাম নামৰ এইগৰাকী মিয়া যুৱকক 24 ঘণ্টা নহওঁতে আৰক্ষীৰ জালত পৰিছে ৰফিকুল ইছলাম নামৰ এগৰাকী মিয়া যুৱক বৰঘোলা আৰক্ষীয়ে আটক কৰিছে হালধিবাৰী কাণ্ডৰ অভিযুক্ত ৰফিকুল ইছলামক হিন্দু যুৱতীক আক্ৰমণ কৰাৰ অভিযোগ মিয়া যুৱকগৰাকীৰ বিৰুদ্ধে ৰফিকুল ইছলামে প্ৰথমে যুৱতীগৰাকীক আক্ৰমণ কৰিছিল আৰু ইয়াৰ পাছতেই জীয়ৰীক ৰক্ষা কৰিবলৈ যোৱা মাতৃকো আক্ৰমণ কৰিছিল ৰফিকুল ইছলামে আই নদীৰ পাৰত মাকৰ সৈতে কাপোৰ ধুবলৈ গৈছিল যুৱতীগৰাকী আৰু ঘটনা সংঘটিত কৰি পলায়ন কৰিছিল ৰফিকুল ইছলাম দুখীক আটক কৰাৰ সময়সীমা বান্ধি দিছিল বজৰং দলৰ ফালৰ পৰা 24 ঘণ্টা নহওঁতে আৰক্ষীয়ে একশন গ্ৰহণ কৰিছে আৰক্ষীয়ে কৰাত্ত কৰিছে এগৰাকী ৰফিকুল ইছলাম নামৰ মিয়া যুৱকক অভয়পুৰী কাণ্ডৰ অভিযুক্ত ৰফিকুল ইছলামক কৰাত্ত কৰি থানালৈ লৈ গৈছে আৰক্ষীয়ে অভিযান দেখুৱাইছে 24 ঘণ্টা নহওঁতে আৰক্ষীৰ বৃহৎ একশন ৰফিকুল ইছলামক কৰাত্ত কৰি জেললৈ লৈ গৈছে মুহূৰ্তত 24 ঘণ্টা নহওঁতে আৰক্ষীৰ জালত পৰিছে এগৰাকী মূল মাষ্টাৰমাইণ্ড ৰফিকুল ইছলাম বৰঘোলা আৰক্ষী আটক কৰি হালধিবাৰী কাণ্ডৰ অভিযুক্ত ৰফিকুল ইছলামক লৈ গৈছে এগৰাকী মিয়া যুৱকে হিন্দু যুৱতীক আক্ৰমণ কৰিছিল আৰু হিন্দু যুৱতীক আক্ৰমণ কৰাৰ পিছতেই মাতৃকো আক্ৰমণ কৰিছিল জীয়ৰীক প্ৰথমে আক্ৰমণ কৰিছিল আৰু জীয়ৰীক বচাবলৈ যোৱা মাতৃকো আক্ৰমণ কৰিছিল এগৰাকী মিয়া যুৱকে এগৰাকী মিয়া ৰফিকুল ইছলামক বৰ্তমান কৰাত্ত কৰিছে আৰক্ষীয়ে আৰু আৰক্ষীয়ে আটক কৰি লৈ যোৱাৰ দৃশ্যাংশ আমি দেখুৱাইছো বজৰং দলৰ ফালৰ পৰা হুংকাৰ প্ৰদান কৰা হৈছিলে আটক কৰাৰ বাবে দাবী জনাইছিলে এগৰাকী ৰফিকুল ইছলামক কৰাত্ত কৰি কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবী জনাইছিলে আৰু কি সময়সীমা বান্ধি দিছিলে আৰু 24 ঘণ্টা নহওঁতে আৰক্ষীয়ে একশন লৈছে দুখীক আটক কৰাৰ সময়সীমা বান্ধি দিয়াৰ পাছতে বজৰং দলে আৰক্ষীয়ে একশন লৈছে 24 ঘণ্টা নহওঁতে আৰক্ষীৰ জালত পৰিছে এগৰাকী ৰফিকুল ইছলাম মাতৃৰ সৈতে আই নদীত কাপোৰ ধুবলৈ যোৱা সময়তে ভয়ংকৰভাৱে আক্ৰমণ কৰিছিল হিন্দু যুৱতীক আৰু হিন্দু যুৱতীক আক্ৰমণ কৰা এগৰাকী মিয়া যুৱক ৰফিকুল ইছলামক কৰাত্ত কৰা হৈছে আৰু আৰক্ষীয়ে লৈ গৈছে আটক কৰি বৰ্তমান দৃশ্যাংশ দেখুৱাইছো 24 ঘণ্টা নহওঁতে আৰক্ষীৰ জালত পৰিছে এগৰাকী মিয়া যুৱক ৰফিকুল ইছলাম আৰু অভয়পুৰী কাণ্ডৰ অভিযুক্ত ৰফিকুল ইছলামক আৰক্ষীয়ে লৈ গৈছে আৰক্ষীৰ লৈ যোৱাৰ পাছতেই আৰক্ষীয়ে জেৰা চলাব সমগ্ৰ ঘটনা সন্দৰ্ভত আৰু হয়তো জেলৰ ভাত খাব লাগিব এগৰাকী ৰফিকুল ইছলামে আমি দৃশ্যাংশ দেখুৱাইছো অভয়পুৰীত ভয়ংকৰ ঘটনা সংঘটিত হৈছিলে হিন্দু যুৱতীগৰাকীয়ে আই নদীৰ পাৰত মাকৰ সৈতে কাপোৰ ধুবলৈ গৈছিল আৰু সেই সময়তে যুৱতীগৰাকীক ভয়ংকৰভাৱে আক্ৰমণ কৰিছিল আৰু ঘটনা সংঘটিত কৰি পলায়ন কৰিছিল ৰফিকুল ইছলাম জীয়ৰীক ৰক্ষা কৰিবলৈ যোৱা মাতৃকো ভয়ংকৰভাৱে আক্ৰমণ কৰিছিলে আৰু ৰফিকুল ইছলামক বৰ্তমান কৰাত্ত কৰিছে দুখীক আটক কৰাৰ সময়সীমা বান্ধি দিছিল বজৰং দলৰ ফালৰ পৰা বৰ্তমান আৰক্ষীয়ে কৰাত্ত কৰি থানালৈ লৈ যোৱাৰ আমি দৃশ্যাংশ দেখুৱাইছো
ঘটনা সংগত কৰি পলাই থকা ৰফিকুল ইছলামক বৰ্তমান আৰক্ষীয়ে আটক কৰিছে আৰু আটক কৰি থানালৈ লৈ গৈছে 24 ঘণ্টা নহওঁতে আৰক্ষীৰ জালত পৰিছে ৰফিকুল ইছলাম বৰঘোলা আৰক্ষী আটক কৰিছে হালধিবাৰী কাণ্ডৰ অভিযুক্ত ৰফিকুল ইছলাম হিন্দু যুৱতীক ভয়ংকৰভাৱে আক্ৰমণ কৰিছিল এগৰাকী ৰফিকুল ইছলামে আৰু যুৱতীক আক্ৰমণ কৰাৰ সময়ত যেতিয়া জীয়ৰীক ৰক্ষা কৰিবলৈ আহিছিল মাতৃ সেই মাতৃকো আক্ৰমণ কৰিছিলে আৰু সমগ্ৰ কাণ্ডৰ অভিযুক্ত এগৰাকী ৰফিকুল ইছলামক কৰায়ত্ব কৰি থানালৈ লৈ যোৱাৰ আমি দৃশ্যাংশ দেখুৱাই আছো বজৰং দলৰ ফালৰ পৰা সময়সীমা বান্ধি দিয়া হৈছিলে কৰায়ত্ব কৰাৰ বাবে আৰু 24 ঘণ্টা নহওঁতে আৰক্ষীয়ে কৰায়ত্ব কৰিছে এগৰাকী অভিযুক্ত ৰফিকুল ইছলামক নিয়া যুৱকগৰাকীক কৰায়ত্ব কৰি লৈ যোৱাৰ আমি দৃশ্যাংশ দেখুৱাইছো ৰাজ্যত হিন্দু যুৱতীক ভয়ংকৰ হিন্দু যুৱতীৰ সৈতে ভয়ংকৰ কাণ্ড সংগত কৰা এগৰাকী ৰফিকুল ইছলামক বৰ্তমান বৰঘোলা আৰক্ষীয়ে আটক কৰিছে আৰু হালধিবাৰী কাণ্ডৰ অভিযুক্ত ৰফিকুল ইছলামক আটক কৰি আৰক্ষীয়ে লৈ গৈছে এতিয়া থানালৈ লৈ যোৱাৰ আমি দৃশ্যাংশ দেখুৱাই আছো